নমস্কাৰ বন্ধুসকল, মানস ব্ৰিডিং ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই যে আপোনালোকে দেখি আছে পোৱালিখিনি, এইখিনি পোৱালিৰ বয়স আজি আপোনাৰ 1 মাহ 10 দিন হৈ গ'ল। ইহঁতৰ 4টা ভেকচিন কমপ্লিট হৈ গৈছে আৰু এতিয়া বৰ্তমান ইহঁতক মই ৰাতিপুৱা আজি লিগজেন পাউডাৰ দিছিলোঁ। পানীৰ পাত্ৰটো উঠাই থৈ দিয়া আছিলে 2 ঘণ্টামান আগতেই দানা দিয়াৰ। এতিয়া মই 1 ঘণ্টামান দানা দিয়াৰ পাছত দিছোঁ আকৌ পানীখিনি। এতিয়া লগে লগে ইহঁতে পানীখিনি মেডিচিনখিনি খাব। আৰু যিকোনো মেডিচিন ফাৰ্মত ইউজ কৰাৰ আগতে যদি মুৰ্গীক মেডিচিন পানীৰ লগত মিহলাই খুৱাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, পানীৰ পাত্ৰটো অলপ আগতীয়াকৈ 1 ঘণ্টা 1.5 ঘণ্টামান আগতীয়াকৈ আঁতৰাই থৈ দিব আৰু দানাটো দি থৈ দিব ভাল কৰে। যেতিয়া দানাটো সিহঁতে ভালদৰে খাব, খোৱাৰ পাছত সিহঁতৰ পিয়া এটা লাগি থাকে আৰু ঠিক সেইখিনি সময়তে আপোনালোকে আধা ঘণ্টা 45 মিনিটমান পাছত মেডিচিনখিনি মিক্স কৰি কিনে কুমলীয়া গৰম পানীৰ লগত মেডিচিনখিনি ইউজ কৰিব। তেতিয়া দেখিব যে আপোনালোকে বহুত সোনকালে সিহঁতে পানীখিনি খাব আৰু সেই পৰিমাণে দিব যাতে মুৰ্গীখিনি পানীৰ পৰিমাণটো মেডিচিনটোৰ লগত মিলে। হিচাপতকৈ পানীটো বেছিকৈ দিলে মেডিচিনটো বহুত টাইমলৈ থাকিলে মেডিচিনটো কামত নিদিব। পানীটো সোনকালতে শেষ হোৱাকৈ দিব। ইয়াৰে মোৰ কিছু মুৰ্গীৰ ওজন আপোনাৰ 300 গ্ৰামলৈকে আহিছে, 350 গ্ৰামলৈকে আহিছে। এইখিনি মই নিজৰ বাবে ৰাখিছোঁ, মানে পেৰেণ্টছ মুৰ্গী কৰিম বুলি ৰাখিছোঁ। ইহঁতৰ সম্পূৰ্ণ ভেকচিনেশ্যন কৰি থকা হ'ব। বৰ্তমান 4টা কৰা হৈ গ'ল বাৰু। আৰু আপোনালোকক কাৰোবাক যদি মোৰ পৰা এনেকৈ লোকেল কুকুৰাৰ পোৱালি লাগে, মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু যদি হাঁহৰ পোৱালিও লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। লগতে মোৰ এই চেনেলটো যদি নতুনকৈ আহিছে কোনোবা, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায়, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।